যোৱা অসুবিধা ডাঙৰকৈ কিবা কাৰোবাৰ বেমাৰ আজাৰ হ'লে গাড়ী এখন আহিব নোৱাৰে, নিব নোৱাৰে, তেনেকুৱা বহুত অসুবিধা হৈ আছে। গতিকে চৰকাৰে কিবা এটা ব্যৱস্থা কৰে নে নকৰে নে আমাকে অকণ সহায় কৰিলে ভাল হয় আৰু ইয়াকে হিমন্ত বিশ্ব শৰ্মালৈ ইয়াকে অনুৰোধ কৰিছোঁ। মাহনীয়াটিৰ পৰা লিংক আছে এইটো বেঙেনাআটিলৈকে ৰাস্তাটো। গতিকে 2022 চনৰ পৰা বানপানী আৰু এতিয়া 2024 যাবৰ হ'ল। এই বাৰিষা দিনতো মেৰামতি নহ'ল আজিলৈকে, আৰু এতিয়া দুটা বানপানী গোটেই গাড়ী মটৰ আহিব নোৱাৰে, আনকি টমটম কি বাইকো আহিব নোৱাৰে। গতিকে ৰাস্তাটো সোনকালে মেৰামতি কৰিব লাগে, কৰ্তৃপক্ষক ইয়াক অৱগত কৰাৰ কাৰণে অনুৰোধ কৰা হ'ল। কিমানমান ঠাইত ছিগিছে এইটো? এইটো 5 ঠাইত ছিগিছে আৰু এনেই মাজে মাজে ব্লক নহয়, এইটো পকা ৰাস্তা, কিন্তু তাৰ ব্লকবিলাকত যিটো দিছিলে চিম্বলাইজ কৰিছিলে, সেই চিম্বলাইজবিলাকো তাৰমানে এৰাই গ'ল। তাৰ ফলত 2-3খন গাঁও যাতায়াত একেবাৰে বিচ্ছিন্ন হৈ পৰিছে। গতিকে সোনকালে কৰ্তৃপক্ষই ৰাস্তাটো মেৰামতি কৰি মানুহ অহা যোৱা কৰা সুচল কৰি দিলে ভাল হয়। ক'ৰ পৰা ক'লৈ গৈছে ৰাস্তাটো? এইটো মাহনীয়াটিৰ পৰা সিফালে কঠীয়াতলী লিংক আছে, সিফালে নগাঁৱলৈকে যাব পাৰে। ৰাস্তাটোৰ মাজতে আছে, জংচন আছে, সেই জংচন গৈ পেলাই আপোনাৰ বেঙেনাআটিতে ইফালে যায় নৈ পাম, আৰু ইফালে কঠীয়াতলী 4 লাইনত যোগ হৈছে। নাই এনেই এতিয়া পথটো এনেধৰণৰ অৱস্থা হোৱাৰ কাৰণে জৰুৰীকালীন কৰ্তৃপক্ষই জৰুৰীভাৱে সেৱাবিলাক কেনেকুৱা হৈছে যে এম্বুলেঞ্চকে ধৰি এনেকৈ সেইবিলাক ব্যাহত হৈছে। গতিকে মানুহ দুনুহ অসুবিধা কিবা তাৎক্ষণিক আকস্মিক কিবা দুৰ্ঘটনা হ'লে আহিব নোৱাৰে, 108 আহিব নোৱাৰে। গতিকে সেইটোৱে কথা। গতিকে চৰকাৰ সোনকালে এইটো মেৰামতি কৰি দিলে ভাল হ'ব কাৰণ আৰু বানপানী অহাৰ সময় আছে। গতিকে সেইটোৱে কথা আৰু গতিকে ভাল কৰি দিব লাগে। সেইকাৰণে বহুত অসুবিধা হৈছে, টমটমখনো পাৰ নহয়, যেনে তেনে পাৰ কৰোঁ আৰু। কিহৰ কাৰণে হৈ গ'ল এইটো পানীৰ কাৰণে হৈছিলে আপোনাৰ। আগতেও মেৰামতি নকৰিলে, তেনেকেই থাকিলে। কি ক'ব আপুনি? কি কওঁ তাকে অনুৰোধ কৰিছোঁ যাতে চৰকাৰখনে সোনকালে বনাই দিয়ক ৰাস্তাটো। এইটো ক'ৰ পৰা ক'লৈ গৈছে? এইটো আপোনাৰ ইয়াৰ পৰা আছে মাহনীয়াটিলৈকে আছে, তেলীয়াটিৰ পৰা মাহনীয়াটি। কিমানমান খহালে এইটো? এইটো আপোনাৰ বহুতখিনি খহালে। আগতো বাৰু এই মানুহকেইঘৰ অকণ গ'লে দেখা পাবই, গোটেই খহাই অৱস্থাই নাই। বানপানীৰ সময়ত ৰাইজে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ইয়াত? বানপানীৰ সময়তো আপোনাৰ দূৰচিতে আমাৰ মানুহ ওলাব নোৱাৰিলে, আপোনাৰ সি বৰহলা দি হৈহে ওলাইছে। তেনেকৈ গৰু ম'হটো সেইপিনে পাৰ কৰিবলগীয়া হ'ল। গতিকে এইটো ৰাস্তা মানে সোনকালে ভাল কৰি দিলে ভাল হয়। ঠিক আছে। এই ৰাস্তাটোৰ কাৰণে আমাক কিবা এটা চৰকাৰে যদি সুবিধা দিয়ে তেতিয়াহ'লে এই ৰাস্তাটো ভুল কৰি পেলাই দিয়ে, নহ'লে প্ৰতিবাৰে আমি এনেকৈ ৰাস্তাত গৰু গাই অনা বা এইবিলাক স্কুলীয়া ল'ৰা ছোৱালী যোৱা বহুত অসুবিধা হৈছে। তাকে চৰকাৰে যদি এটা সুবিধা দিয়ে, ভাল কৰি দিয়ে, তেতিয়াহ'লে ভাল আছিলে। এইটো আগতেও খহি গৈছিল নেকি? আগতেও যোৱা বানপানীতে খহা, এতিয়ালৈকে ভাল কৰি দিয়াই নাই। কি ক'ব? 22 চনত বানপানীতে খহি পেলাই এনেকুৱা হৈ আছে। এনেকেই আমি এতিয়া বানপানীত ডুবি এনেকেই অহা যোৱা কৰি আছোঁ। স্কুলীয়া ল'ৰা ছোৱালী এনেকেই অহা যোৱা কৰি আছে। তথাপিতো আজিলৈকে চৰকাৰে দেখা নাই এই ৰাস্তাটো। আপোনালোকৰ গাঁওখন কি হয়? আমাৰ তেলীয়াটি। কি ক'ব? চৰকাৰলৈ কিবা আহ্বান কৰিব? চৰকাৰক এইটোকে অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ক। বানপানীৰ সময়ত আপোনালোকে কেনেধৰণৰ ইয়াত আছে? একো সুবিধা নাই, অসুবিধাতে এনেকেই হাৰাশাস্তি হৈ পেলাই আছোঁ। আজিও পানী আছে ন? আজিও পানী আছে।